নমস্কাৰ বৰিংকুমনি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা কেনেকুৱা হেয়া চাই ন তাৰ পাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজি 10 জানুৱাৰী বৃহস্পতি মিথুন ৰাশিত আজি কেতু সিংহ ৰাশিত বহি আছে শনি মীন ৰাশিত কেতু কলুৱে আৰু ৰাহু বহি আছে আজি কুম্ভ ৰাশিত আজিৰ দিনটোত চন্দ্ৰ বহি আছে কন্যা ৰাশিত আৰু লগ্ন মকৰ লগ্ন আজি ৰবি শুক্ৰ বুধ আদি ধনু ৰাশিত বহি আছে এতিয়া আহিছোঁ ৰাশিফললৈ কিন্তু তাৰ আগত যাত্ৰাৰ ক্ষেত্ৰত কওঁ যাত্ৰা আজি বৰ এটা ভাল নহয় দক্ষিণ দিশত নাই আজি শুভকৰ্ম মধ্যম ফলদায়ক হ'ব দিনটোৰ ৰাশিফলত প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম পেণ্টাকুলছ এণ্ড চ'ৰ্ডছ এৰিছ কোনো কাৰণত কিবা ভাৱৰ উদয় হ'ব পাৰে বিদ্যালাভত বাধা কম শৰীৰত উন্নতিৰ যোগ দেখা নাযায় প্ৰেমত সাৱধান হোৱা অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি ভাই ভনীৰ পৰা সহায় সহানুভূতি লাভ শৰীৰত দুৰ্বলতা থাকিব কৰ্মত পদোন্নতিৰ যুগ বিদ্যাত শুভ ফল প্ৰেমত আনন্দ লাভ আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই গৰখীয়াক খাবলৈ দিয়ক দক্ষিণা দি দিয়ক তেওঁলোকক ভাল হ'ব ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া আহক পেণ্টাকুলছ এণ্ড ওৱান্স মিথুন ৰাশি জেমিনি আজি হাতলৈ ধন অহাৰ সুযোগ পাব ভ্ৰমণত বেছি বাধা নাই দাম্পত্যত শুভ মানসিক শান্তি থাকিব প্ৰেমত সুখ দেখা যায় আজি য়েলো কালাৰ লাকি মেৰুন কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড কাপছ আজি কোনো প্ৰিয় লোকৰ কথাত কিছু সন্দেহৰ যুগ দেখা যায় বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন প্ৰেমত বিয়া বাৰুৰ যুগ হোৱাইট কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি আমি এখন পত্ৰ লওঁ দাদা এইখিনিতে পত্ৰখনত লিখিছে যে তেওঁ বহাগত ঘৰ বনাব বিচাৰিছে তেওঁ ঘৰ বনাম বুলি কৈছে আৰু তাৰ বাবে যিখন চাদ সেই চাদখন তেওঁ কেনেদৰে বনাব কোন দিশলৈ তেওঁ নমাব এইখিনি কথা আপোনাক তেওঁ অলপ বুজাই দিব কৈছে হয় আচলতে ঘৰ বনোৱাৰ এটা ডেট থাকে ক্ৰয় বিক্ৰয় ঘৰ বনোৱা বিয়া বাৰু আদি ডেট থাকে ডেট মতে আপুনি কৰক বহাগত কৰিব পাৰিব ডেট মতে কৰক আৰু বৰ্তমান পুমা চলিছে পুমাত কিন্তু ঘৰ বনোৱা ঠিক নহয় তেনেকুৱা পঞ্জিকা চাই কৰিব লাগিব আৰু ঘৰ বনাওঁতে আপুনি চাল যদি পূব উত্তৰ আৰু উত্তৰ পূব দিশে নমাব পাৰে তেতিয়া বৰষুণৰ পানী সেই দিশে প্ৰবাহিত হ'ব দুই চালিৰ ঘৰ হ'লে পূব উত্তৰ আৰু উত্তৰ পূব দিশে নমাই দিব লাগে ইয়াৰ বিপৰীতে দক্ষিণ পশ্চিম আৰু দক্ষিণ পশ্চিমৰ দিশত কিছু ওখ হ'লে ভাল আৰু পশ্চিম দিশৰ তুলনাত পূব দিশত অধিক মুকলি স্থান ৰাখিব লাগে দক্ষিণৰ তুলনাত উত্তৰ দিশত অধিক মুকলি স্থান ৰাখক তেতিয়াই শুভ ফল দিব উন্নতিৰ পথ প্ৰশস্ত হ'ব উত্তৰ দিশত মুকলি স্থান থাকিলে যদিও ভাল কিন্তু উত্তৰ দিশত কোনো কাঁইট থকা গছ ডাঙৰ ডাঙৰ গছ থাকিব নালাগে পূব দিশত মুকলি স্থান থাকিলে শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ উন্নতি হয় দক্ষিণ বা পশ্চিম দিশত মুকলি স্থান অধিক হ'লে জীৱনত কিন্তু সমস্যা আহি পৰিব পাৰে সেই দিশত বেছি ঠাই ৰাখিব নালাগে আৰু বৰ্গাকাৰ যদি ঘৰ বনাব লাগে তেতিয়া কিন্তু মানে একেবাৰে স্কোৱাৰ ঘৰ নবনাব তেতিয়া ধন নাশ হ'ব বৃত্তাকাৰ ঘৰ হ'লে যদি গোল ঘৰ হয় মানে তেতিয়া দাৰিদ্ৰতা বৃদ্ধি হয় গতিকে শাস্ত্ৰত তেনেকুৱা ঘৰ বনোৱাৰ ক্ষেত্ৰত বিভিন্ন কথা কৈ থৈছে ধন্যবাদ জনাইছোঁ আমি এইখিনিতে ল'ম এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ হিতান্তি দাদা আমি পুনৰ উভতি আহিছোঁ আনকেইটা ৰাখিবলৈ আগবাঢ়ো হয় কাপছ এণ্ড টেম্পাৰেঞ্চ সিংহ ৰাশি লিঅ' আজি ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ মনৰ আশা পূৰণ হ'ব পাৰে চলা ফুৰাত সতৰ্ক থাকক প্ৰেমত শুভ ফল ব্লেক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহক কাপছ এণ্ড কাপছ কন্যা ৰাশি আজি দুষ্ট লোকৰ পৰা আৰ্থিক ক্ষয়ক্ষতি হ'ব পাৰে দাম্পত্যত মধ্যম ফল যান বাহন ক্ৰয় কৰাৰ যুগ আজি দান ধ্যান কৰক ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহক কাপছ এণ্ড নাইট অফ ওৱান্স তুলা ৰাশি লিব্ৰা কৰ্মৰ ক্ষেত্ৰত জটিলতা কম পাব শৰীৰত শুভ ফল ঘৰত আলহীৰ আগমন বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ আজিৰ দিনটোত কামাখ্যা মন্দিৰত এযোৰ পাৰ চৰাই এৰি থৈ আহক ভাল হ'ব ক্ৰীম কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহক ওৱান্স এণ্ড পেণ্টাকুলছ বৃশ্চিক ৰাশি স্কৰ্পিঅ' টকা পইচাৰ লেনদেনত যাতে ভুল নহয় লক্ষ্য ৰাখক শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা আজি তামৰ খাৰু এটা পিন্ধক কোনো শুভ সংবাদো পাব আজি লাকি কালাৰ হ'ব মেৰুন আনলাকি কালাৰ হ'ব ব্লেক কালাৰ ঠিক আছে দাদা আমি আন চাইডে ৰাশিফলৰ মাজলৈ আগবাঢ়িম এতিয়া বিষয় জানিব বিচাৰিছোঁ কি বিষয় আছে আজি হয়
আজি কম চন্দ্ৰৰ কথা। চন্দ্ৰ যদিও নক্ষত্ৰ আমি গ্ৰহ হিচাপে স্বীকাৰ কৰোঁ, জ্যোতিষশাস্ত্ৰই চন্দ্ৰ আৰু সূৰ্যক গ্ৰহ হিচাপে কৈ থৈছে। আৰু চন্দ্ৰৰ ২৭টা নক্ষত্ৰ, ২৭গৰাকী ৱাইফ, আৰু সেই ২৭টা নক্ষত্ৰৰ মতে কিন্তু জ্যোতিষশাস্ত্ৰত বিচাৰ কৰা হয়। কেৱল ৰাশিচক্ৰ বিচাৰ কৰিলে নহ'ব, নক্ষত্ৰ বিচাৰ বুলিও এষাৰ কথা আছে, সেইমতে বিচাৰ কৰা হয়। আৰু চন্দ্ৰ গ্ৰহটো যদি আপোনাৰ ফেভাৰত নাথাকে, আপোনাৰ মুড চুইং হ'ব বেছি। গতিকে চন্দ্ৰ গ্ৰহত কেনেকুৱা ফেভাৰত ৰাখিব সেয়া ট্ৰাই কৰক। 2026ত চন্দ্ৰ গ্ৰহৰ ফেভাৰত ৰখাৰ কথা মই ক'ম, আৰু ২৭টা নক্ষত্ৰৰ বিষয়ে মই ক'ম। আমাৰ মনটো কিয় ইমান অস্থিৰ? আমাৰ আৱেগবোৰ কিয় সলনি হৈ থাকে? ইয়াৰ উত্তৰ লুকাই আছে এক প্ৰাচীন পৌৰাণিক কাহিনী। জ্যোতিষশাস্ত্ৰৰ মতে চন্দ্ৰদেৱে দক্ষ প্ৰজাপতিৰ ২৭গৰাকী কন্যাক অৰ্থাৎ ২৭টা নক্ষত্ৰক বিবাহ কৰাইছিল। নিয়ম অনুসৰি তেওঁ প্ৰতিগৰাকী পত্নীৰ সৈতে সমানে সময় অতিবাহিত কৰিব লাগিছিল, কিন্তু চন্দ্ৰই কেৱল এজনীকে আটাইতকৈ বেছি ভাল পাইছিল, তেওঁ আছিল ৰোহিণী। চন্দ্ৰৰ এই পক্ষপাতিত্বই এটা ডাঙৰ সত্যক প্ৰতিনিধিত্ব কৰে, আমাৰ আৱেগিক অস্থিৰতা। যিদৰে চন্দ্ৰই প্ৰতিটো নক্ষত্ৰৰ মাজেৰে গতি কৰোঁতে নিজৰ ৰূপ সলনি কৰে, ঠিক তেনেকৈ আমাৰ মনটোও কেতিয়াবা কাৰোবাৰ প্ৰতি অতিপাত আসক্ত হৈ পৰে আৰু কেতিয়াবা আকৌ একেবাৰে উদাসীন। সম্পৰ্কত আমি প্ৰায়ে যি আসক্তি বা একপক্ষীয় টান অনুভৱ কৰোঁ, সেয়া আচলতে আমাৰ ভিতৰত থকা এই চন্দ্ৰীয় স্বভাৱৰে প্ৰতিফলন। গতিকে যেতিয়া আপোনাৰ মনটো অস্থিৰ হয় বা কোনো সম্পৰ্কত আপুনি আৱেগিক ভাৰসাম্য হেৰুৱাই পেলায়, মনত পেলাব এয়া চন্দ্ৰৰ সেই পুৰণি কাহিনীৰে অংশ। মনক জয় কৰিবলৈ হ'লে পোনপ্ৰথমতে এই অস্থিৰতাক বুজি পোৱাটো প্ৰয়োজন। এই ২৭টা নক্ষত্ৰ কি আৰু কেনেদৰে এই ২৭টা নক্ষত্ৰক আমি পালিব লাগে বা নীতি নিয়মসমূহ কেনেধৰণৰ হয়, সেয়া খুব সুন্দৰকৈ দাদাই জনাইছে। আমি আনকেইটা ৰাখিব লাগিব। হয়, ওৱান্স এণ্ড কাপছ, এই দুখন টেৰট কাৰ্ড মতে ধনুৰাশিসকলৰ চেৰিটেৰিয়াছ ঘৰত কিছু খেলি মেলি থাকিব, ঘৰুৱা অশান্তি, বিদ্যাত সুযোগ ল'ব লাগিব, ভ্ৰমণত মধ্যম ফল, প্ৰেমত কষ্ট আছে। গোল্ডেন কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। ওৱান্স এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, আজি বন্ধুৰ সহযোগত লাভ কৰিব, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, দাম্পত্যত মধ্যম ফল, মাতৃৰ লগত বিবাদ আছে। পিংক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। পেণ্টাকলছ এণ্ড কাপছ, কুম্ভ ৰাশি, একুৰিয়াছ, আজি ভ্ৰমণত মধ্যম ফল, আৰ্থিক দিশত উন্নতি, পাবলগীয়া ধন ঘূৰাই পাব পাৰে, বিদ্যাত মধ্যম ফল, প্ৰেমত বিয়া বাৰুৰ যোগ। আজি গ্ৰীণ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড শ্ব'ৰ্ডছ, কৰ্মস্থানত বাধা কম, পিতৃ মাতৃৰ বাবে দুশ্চিন্তা থাকিব, বিদ্যাত বাধা আছে, ব্যৱসায় বাণিজ্যত শুভ ফল, প্ৰেমত মধ্যম ফল। আজিৰ দিনটোত দুখীয়া লোকক জিলাপি খাবলৈ দিয়ক, দান দক্ষিণা কৰক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। ধন্যবাদ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম। যদি আপোনালোকে গৃহ নিৰ্মাণ কৰিব বিচাৰিছে বা বিবাহৰ ক্ষেত্ৰত কিছু খেলি মেলি বা বিদ্যাৰ্থীসকলৰ যদি পঢ়া শুনাত মন বহা নাই বা শাৰীৰিক কিছু আপোনালোকৰ ৰোগত যদি আপোনালোকে আক্ৰান্ত হৈ আছে বা অসুস্থ, মনৰ যদি অস্থিৰতা, এইসমূহৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, তেনেহ'লে আপোনালোকে দাদাক লগ কৰিব পাৰে আৰু আপোনালোকে আহিব পাৰে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ ৰত্নকুবেৰ নামেৰে দাদাৰ চেম্বাৰ আছে। দাদা ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, আপুনি মোৰ ফেচবুক পেজ ফ'ল' কৰিব পাৰে, বিভিন্ন ধৰণৰ জ্যোতিষ বিষয়ৰ পৰামৰ্শ পাব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ ৰাতি ভাগত। আৰু ব্যক্তিগতভাৱে আপুনি মোৰ লগত লগ ধৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটোৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।